দবকাবাসী ৰাইজক এটা কথা ক'ব বিচাৰিছোঁ। মোৰ হয়তো কথাটো কোনো বিশ্বাস নকৰিব পাৰে। এনেকুৱা এটা মানে মই সেইদিনাখন যিদিনাখন জুবিন দা ঢুকাইছে সেইদিনাখন মই এটা সপোন দেখিছোঁ। মোৰ এটা ফেচবুক পেজ আছে, মই তাতো লিখিছোঁ। মানে মই যোনদিনাখন ঢুকাইছে মই সেইদিনাখন এটা সপোন দেখিছোঁ। সপোনটোত এনেকুৱা ধৰণৰ আছিলে যে জুবিন দা আহিছে, আহি পেলাই মোক মোবাইল নম্বৰ দিছে, তেখেতৰ মোবাইল নম্বৰ দিছে। মোবাইল নম্বৰটো দি পেলাই তেওঁ দুজনৰ বাইকত উঠি গুচি গৈছে। আৰু বাইকৰ যি দুজন আছিলে, তেওঁৰ দুজন আছিলে কি বান্দৰ টুপি পিন্ধা, মুক্তিখন পুৰা ঢকা। যেতিয়া বেলেগক কৈছো যে এনেকৈ জুবিন দা আহিছে, যে বান্দৰ টুপি পিন্ধা দুজনে জুবিন দাক উঠাই লৈ গুচি গৈছে, তেতিয়া বেলেগে কৈছে যে সেই দুজন হৈছে বোলে জম আৰু জমৰ দুত। আৰু জুবিন দাৰ যি নাম্বাৰটো দিছিলে, মোবাইল নাম্বাৰটো দিছিলে, সেই মোবাইল নাম্বাৰটো মই খোৱাৰ পৰা উঠাৰ পিছত পাহৰি গলো। মানে মই এতিয়া নিজকে কিবা দুখিত যেন অনুভৱ কৰিছো যে সেই নাম্বাৰটো হয়তো যদি পোৱা হয় মই আজি কিবা নহয় কিবা এটাতো মিৰিকেল হ'ল হয়। মই সেইটো অনুভৱ কৰিছো। আপোনালোকে কি কয় ৰাইজ জনাব প্লিজ।